টিংখাঙত অনুজ্ঞাপত্ৰ থকা পিষ্টল দেখুৱাই ব্যৱসায়িক প্ৰতিষ্ঠানত ধন দাবী এজন লোকৰ কণীৰ কাৰ্টন আৰু চৰ্বতজাতীয় সামগ্ৰী লুট কৰি নিয়ে পিষ্টলধাৰী লোকজনে টিংখাং চাহ বাগিচাত সংঘটিত হয় ঘটনাটো পদুম চাহু নামৰ এজন ক্ষুদ্ৰ ব্যৱসায়ীৰ দোকানত প্ৰৱেশ কৰি দিগন্ত দানৱ নামৰ এজন লোকে নিজৰ লাইচেন্সযুক্ত পিষ্টল দেখুৱাই ধন দাবী কৰাৰ লগতে লুটি নিয়ে কণীৰ কাৰ্টন ঘটনা সন্দৰ্ভত ব্যৱসায়ীজনে টিংখাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত দিগন্ত দানহক গ্ৰেপ্তাৰ কৰাৰ লগতে আৰক্ষীয়ে দিগন্ত দানহৰ পৰা জব্দ কৰিছে এটা .32 পিষ্টল আৰু 5 জাই সজীৱ গুলী ধৃত দিগন্ত দানহৰ ঘৰ টিংখাঙৰ শিশুমৰা বৰপথাৰ গাঁৱত বুলি জানিব পৰা গৈছে টিংখাং আৰক্ষীয়ে এটা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰি দিগন্ত দানহক জেললৈ প্ৰেৰণ কৰিছে পদম চাহু তুমি কি হয় পদম তাৰ ভাইটি কি হৈছিলে কালি কালি আহিলে কোন আহিছিলে কি নাম আছিলে তাৰ গন্ত দান কণী বিচাৰিছে দোকানত আহিছে আমুক তামুক কৈছে পইচা নিদিও কণী লাগে আৰু কি বস্তু লাগে মই পইচা বিচাৰি হৰি ফুটা কৰি দিম বুলি কৈছে বন্ধুক দেখাইছে বন্ধুক দেখাইছে আৰু বন্ধুক খুলি পিনে গুলি দেখুৱাইছে আৰু পুলিচে কৈ দি মোক একো ভয় নালাগে কালি যে থানা যাম আজি আহি যাম বুলি কৈছে এনে কৈছে অকে দিছো কি দাবী কৰিছিলে আপোনালোকে হা কি বস্তু অকল কণীয়ে বিচাৰিছিলে নে আৰু কিবা পইচা কাউণ্টাৰৰ পইচা যিমান আছে লাগে বুলি কৈছে আৰু মাল খাবলৈ পইচা যিমান আছে চব দে বুলি কৈছে এনেকে দম দিছে মাজা দুটা খালে আৰু পইচা নিদিলে কণী এক প্লেট লৈ গ'ল এক কেছ বিচাৰিছিলে নিজে উঠাই লৈ গ'ল পইচা নিদিলে আৰু ঘৰ যোৱা সময়ত যেতিয়া গাড়ী উঠা সময়ত কৈছে যে তহঁতৰ মা দেউতা ঘৰ চবকে মাৰি আহি যাওঁ কি কৰি বুলি কৈছে এনেকে কৈছে দম দিছে থানাত যোনে জনাব তাকে মাৰি পেলাই দিম এনেকে কৈছে ভিডিঅ' যোনে কৰিব তাকো মাৰি দিম বুলি কৈছে দম দিছে পুৰা যদি পইচা বিচাৰে হৰি ফুটা কৰি দিম বুলি এনেকে কৈছে দম ঘটনাটো টিংখাং থানা এলেকাৰ টিংখাং চাহ বাগিচাত পদুম চাহ নামৰ এখন ব্যৱসায়ীত তেওঁ কণী কাৰ্টুন আৰু চৰ্বতজাতীয় এনেকুৱা ধৰণৰ বস্তু পিষ্টল দেখুৱাই অনা বুলি তেওঁ অভিযোগ কৰিছে সেই অভিযোগৰ ভিত্তিত তেওঁক পুলিচ থানালৈ কাৰ্য কৰি অনা হৈছে তেখেতৰ নাম কি আৰু তেওঁৰ নামটো দিগন্ত দানৱ শিহুমৰা বৰপথাৰ কি কৰে তেখেতো আগতে পূৰ্বতে আমাৰ OBC চেয়াৰমেন আছিলে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ বৰ্তমানটো তেনেকুৱা ধৰণৰ কোনো হেৰি আমি জনাত নাই তেখেতৰ তেনেকুৱা আগতেও পূৰ্বতে অভিযোগ আছে নেকি তেনেকুৱা ধৰণৰ অভিযোগ পূৰ্বতে আছে বুলি মানুহৰ মুখত শুনা যায় কিন্তু কথা হ'ল কি তেখেতে বিভিন্ন দাবী ধমকিৰে এনেকুৱা ধৰণৰ কামবিলাক চলাই আহিছে বুলি কৈছে কোনো আজিলৈকে তেনেকুৱা ধৰণৰ প্ৰমাণ সহকাৰ বা কেছ দিয়া নাই কিন্তু মানুহৰ মুখে মুখে তেনেকুৱা ধৰণৰ কথাবিলাক চলি আহিছে কেছ দিয়া হৈছে তেওঁৰ ওপৰত কেছ দিছে পদুম চাহুৱে কেছ দিছে সেই ভিত্তিতে তেওঁ কেছ ৰেজিষ্টাৰ হৈছে অনা হৈছে পাইছে নিজৰ নে অবৈধ নাই তেওঁ অবৈধ নহয় বৈধই তেওঁ মানে লাইচেন্সযুক্তই আমি গাঁৱৰক্ষী বাহিনী হিচাপে আমাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয় মাতিলে কোনো জেগাত তেখেতৰ এই যিটো হাতিয়াৰ সেই হাতিয়াৰটো চিজ কৰাৰ ক্ষেত্ৰত আমি মানে তেখেতৰ সাক্ষী হিচাপে ল'ব লগা হৈছে ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24